যাতায়াতৰ নামত জমৰ যাতনা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো মেৰামতি নহ'ল ৰাজপথ। হতাঢোল বজাই উন্নয়নৰ কথা কোৱা দৃশ্য চাবলৈ বকুত আহক। দেশত ডাবল ইঞ্জিনযুক্ত বিজেপিৰ চৰকাৰৰ উন্নয়নৰ বিশেষ ছবি। ধোৱা চাঙত উঠাই থোৱাৰ দৃশ্যৰ প্ৰত্যক্ষ কৰিবলৈ আহক কামৰূপ জিলাৰ বকুল। বকুত যে বৰ্তমান চৰকাৰখনে উন্নয়নৰ নামত কি বকিছে এই কথা এতিয়া সাধাৰণ নাগৰিকৰ মুখে। আপুনিও চাওকচোন এই দৃশ্যটোলৈ। এইটো হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বকুৰ বাটাকুচিৰ পথ। এই পথটোৰ আৰম্ভ হোৱাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই জৰাজীৰ্ণ। লাখ লাখ জনতাই যাতায়াত কৰা পথটোৰ দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ অভিযোগ এইসকল ৰাইজৰ। এই অভিযোগৰ মাজতেই খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পথটোৰ নিৰ্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰিছে। এতিয়া সাধাৰণ জনতাৰ মনত প্ৰশ্ন উত্থাপন হৈছে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পথেই যদি দীৰ্ঘদিনে মেৰামতি নহয় তেন্তে অন্যান্য ৰাস্তা ঘাট ক'ত মেৰামতি হ'ব সেয়াহে লক্ষণ। সেয়েহে অতি শীঘ্ৰে পথটোৰ নিৰ্মাণ কৰি দিবৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে এইসকল ভুক্তভোগী ৰাইজে। আমাৰ অসম চৰকাৰে কি কৰিছে, বহুত উন্নয়ন কৰা বুলি কৈ আছে, কিন্তু বৰ্তমান উন্নয়ন দেখিছেনে? এইটো আমাৰ বকমতিৰ পৰা বজাৰ ৰাস্তা, এইটো হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছে, কিন্তু আজিলৈকে মোটামুটি 8 বছৰ হ'ল আছে এনেকুৱা অৱস্থা, আজিলৈকে ঠিক কৰা নাই। এই বজাৰখনো আপোনাৰ মহলদাৰকো দিয়ে, ইয়াতে লাখ লাখ টকা তেওঁলোকৰ মুনাফা লাভ কৰি আছে, কিন্তু অসম চৰকাৰে কৈ আছে যে আমি উন্নয়ন কৰি আছোঁ, কিন্তু উন্নয়নৰ কথা আপোনালোকে দেখিছে, কিন্তু এই ৰাস্তাটো অসম চৰকাৰে যদি দেখিছে এইটো আমাক সোনকালে শীঘ্ৰে মেৰামতি কৰি দিব লাগে। লগতে আমাৰ পুৰণাৰ যিটো পথ আছে তেওঁলোকে নৱনিৰ্মিত কৰিছে, কিন্তু ৰাস্তাটো বনোৱা শেষ নহওঁতে আধা ভাঙি ছিন্ন বিচ্ছিন্ন হৈ গ'ল। গতিকে মই অসম চৰকাৰক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে আমাৰ এই বকমতিৰ পৰা বজাৰ যিটো আমাৰ ৰাস্তা আপুনি দেখিছে এইটো সোনকালে মেৰামতি কৰি দিব লাগে। আমি এইটো জনসাধাৰণে আমি বিচাৰিছোঁ। এইটো বকো চহৰৰ পৰা কিমান কিলোমিটাৰ হয়? এইটো বকো চহৰৰ পৰা আপোনাৰ বৰ একদম গাতে লাগি থকা ৰাস্তা, এইটো একদম 35 নং যিটো ঘাইপথ আছে বৰ বেছি আপোনাৰ 50 ফুটমান নিলগতে এইটো আমাৰ ৰাস্তা, কিন্তু আজিলৈকে এইটো আমাৰ উন্নয়ন কৰা নাই, কিন্তু অসম চৰকাৰে কৈ আছে বিভিন্ন ধৰণৰ উন্নয়ন কৰি আছোঁ। গতিকে এইটো আমাক অসম চৰকাৰে এইটো অতি শীঘ্ৰে এইটো মেৰামতি কৰি দিব লাগে। আমাৰ দেখা গৈছে যে চৰকাৰে যথেষ্ট পৰিমাণে উন্নয়নৰ বাট পথৰ তেওঁলোকে ঢোল বজাই যে যথেষ্ট উন্নতি হৈছে, কিন্তু আমি দেখা পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বকোত অনুষ্ঠিত বকো যিটো বড়ো সাহিত্য সভা হৈছিলে তাত তেখেতে ঘোষণা কৰিছিলে যে আমাৰ 37 নং ঘাইপথৰ বকো চহৰৰ যিটো নেকি বকো শনিবৰীয়া বজাৰৰ পথ, বকো চাৰিআলিৰ পৰা যিটো নেকি চক্ৰপাণী শনিবৰীয়া বজাৰ হৈ চক্ৰপাণীলৈ যায়, এই 10 কিলোমিটাৰ পথ অতি জৰাজীৰ্ণ হৈ আছে, কিন্তু চৰকাৰে কোনো এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। আমি যথেষ্ট পৰিমাণে আশাব্যঞ্জক এটা যে সিদ্ধান্ত মানে উৎফুল্লিত হৈছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়ো সাহিত্য সভাত কৈছিলে যে তেখেতে বকো চাৰিআলিৰ পৰা যিটো নেকি বকো শনিবৰীয়া বজাৰ হৈ চক্ৰপাণীলৈ 10 কিলোমিটাৰ পথ তেওঁ সুন্দৰকৈ নিৰ্মাণ কৰিম বুলি কৈছিলে, কিন্তু এতিয়ালৈ সেইটো হৈ উঠা নাই। নাজানো এই বিভাগীয় মন্ত্ৰী বা বিষয়াসকলে বা
আমাৰ দল সংগঠনসমূহেও তেওঁক সোঁৱৰাই দিয়াৰ এক মানে প্ৰয়োজনীয়তা বোধ কৰিছোঁ আৰু সেয়ে মই এই মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা তেওঁৰ পৰিষদৰ বৰ্গক মই কাণ চুৱাব বিচাৰিছোঁ। তেখেতে যিটো নেকি ঘোষণা কৰিছিলে বড়ো সাহিত্য সভাত, যিটো নেকি চক্ৰ পানী লৈ যোৱা যিটো ৰাস্তা বকো চাৰিআলিৰ পৰা শনিবৰীয়া বজাৰ এই 10 কিলোমিটাৰ পথ অতি শীঘ্ৰে তেওঁ নিৰ্মাণ কৰাৰ বাবে মই দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁক মই বিনম্ৰ অনুৰোধ তথা দাবী জনাইছোঁ। ধন্যবাদ। বকোৰ পৰা ধনমণি মেধিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি।